অসমৰ কেইবাটাও অঞ্চলতে কংগ্ৰেছ চৰকাৰ জিতিছে। যোৰহাটত গৌৰৱ গগৈ গৈছে, ধুবুৰীত ৰবিউল ইছলাম গৈছে। এই হিচাপে 4টা আসনত কংগ্ৰেছ জয়ী হৈছে আৰু অসমত বিজেপি 10টা আসন পাইছে। সমগ্ৰ দেশজুৰি বিজেপি পাইছে 293 চিট আৰু কংগ্ৰেছে পাইছে 227 চিট আৰু আদাৰ্ছে পাইছে 20টাৰো অধিক। গতিকে আৰু গণনা হৈ আছে, আপোনালোকে চাই থাকক। ভিডিঅ' এটা লগাই দিম আপোনালোকৰ কাৰণে। এতিয়ালৈকে ভোট গণনা শেষ হোৱা নাই। কোন দলে জিতিব, কোন দলে চৰকাৰ গঠন কৰিব, এতিয়ালৈকেও এইটো শেষ হোৱা নাই। সম্ভাৱনা আছেও এতিয়া কোন দলে জিতে, কোন দলে কি পায়, আপোনালোকে চাই থাকক। ভালদৰে কংগ্ৰেছে আশা কৰা যায় কংগ্ৰেছে জিতিব, বেছিভাগ সম্ভৱ আছে। সমগ্ৰ দেশজুৰি এতিয়াও এটা আসন পোৱা নাই অসমত। তাৰ বিপৰীতে বিজেপি আৰু কংগ্ৰেছে পাইছে। গতিকে আপোনালোকে চাব কি পৰিস্থিতি হয়, তো আপোনালোকে চাই থাকক। ৰাহুল গান্ধী সমৰ্থন কৰি আছে মানুহে, ৰাহুল গান্ধীক আদৰণি জনাইছে। ৰাহুল গান্ধীক মানুহে বিচাৰিছে, ৰাহুল গান্ধীক ফুলেৰে মানুহে ছিটাইছে, ফুলেৰে আদৰ কৰিছে, ৰাহুল গান্ধীক গামোচা পিন্ধাইছে। চাব আপোনালোকে এইখিনি ৰাহুল গান্ধীক ফুলেৰে আদৰণি শুভেচ্ছা দি আছে। এইখিনি বাৰ্তা, এইখিনি খবৰ আপোনালোকে চাই থাকক। বহুত কথা